শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰ নেহেৰু ময়দানত আজি তেজপুৰ নগৰ পানী যোগান প্ৰকল্পৰ শিলান্যাস অনুষ্ঠান অনুষ্ঠিত হয়। আজি অনুষ্ঠিত হোৱা উক্ত শিলান্যাস অনুষ্ঠানত উপস্থিত থাকে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা। উল্লেখ্য যে অমৃত আৰু ইউডিএফ NHBৰ সহযোগত তেজপুৰ নগৰ পানী যোগান প্ৰকল্পৰ শিলান্যাস অনুষ্ঠান আজি অনুষ্ঠিত হয়। আজিৰ উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। তেজপুৰ চহৰৰ যি খোৱাপানীৰ ব্যৱস্থা আছিল, এই খোৱাপানীৰ ব্যৱস্থা ব্ৰিটিছৰ যুগৰে আছিল। খুব কম সংখ্যক ৱাৰ্ডক সামৰি এই খোৱাপানীৰ ব্যৱস্থা কৰা হৈছিল। তাৰপিছত লাহে লাহে খোৱাপানীৰ কাৰণে যিখিনি আমাৰ সমস্যা আহিবলৈ ধৰিলে, পানী ভালকে নাহে, পানী ঘোলা হয়, খোৱাৰ উপযোগী নহয়, ব্যৱহাৰৰ উপযোগী নহয়, লাহে লাহে মানুহৰ বসতি বাঢ়িবলৈ ধৰিলে আৰু বসতি বাঢ়ি অহাৰ লগে লগে মানুহে খোৱাপানীৰ যোগানৰ কথাটো বাদ দি তেখেতসকলে নিজে ঘৰে ঘৰে কুঁৱা খান্দিবলৈ আৰম্ভ কৰিলে। তাৰপিছত পাম্প বহাবলৈ আৰম্ভ কৰিলে। লাহে লাহে খোৱাপানীৰ অভাৱ আৰু বাঢ়ি যাবলৈ ধৰিলে। আৰু এইখন চৰকাৰ, যিখন চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলি আছে, এইখন চৰকাৰে তেজপুৰৰ খোৱাপানীৰ অভাৱ কেনেকৈ পূৰণ কৰিব পাৰি এই চিন্তা লৈ তেজপুৰত অমৃত আঁচনিৰ জৰিয়তে প্ৰথম পৰ্যায়ত কেইটামান ৱাৰ্ডক পানী দিয়াৰ ব্যৱস্থা কৰিলে। অমৃতৰ তলত তাৰ কাম চলি আছে। এতিয়া আমাৰ অমৃতৰ দ্বিতীয় পৰ্যায়ৰ কাম আমি আৰম্ভ কৰিবলৈ যাম। আৰু দ্বিতীয় পৰ্যায়ৰ কাম যদি আমি আৰম্ভ কৰিবলৈ যাম, তেনেহলে আমি তেজপুৰৰ 19টা ৱাৰ্ডতে খোৱাপানী আমি পাবলৈ সক্ষম হ'ম।